16 বছৰ বয়সতে ইংৰাজী ভাষাত এখন গ্ৰন্থ প্ৰকাশ হৈছিল লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰৰ। ন্যূনতম সা-সুবিধাৰ মাজেৰে অধ্যয়ন কৰি শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পুনৰ চৰ্চালৈ আহিছে ছাত্ৰজন। টিংখাং সমষ্টিৰ বগৰীগুৰি বৰবাম গাঁৱৰ ধ্ৰুৱজ্যোতি হাজৰিকা নামৰ ছাত্ৰজনে অসমীয়া বিষয়ত 99 নম্বৰ আৰু বুৰঞ্জীত 99 নম্বৰ সহ মুঠ 95% নম্বৰেৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। 77 জনী বয়সৰ পৰাই আলোচনীত লিখা মেলা কৰা ছাত্ৰজনে ইতিমধ্যে বিভিন্ন আলোচনী কাকতত বিভিন্ন প্ৰবন্ধ লিখি আহিছে। শেহতীয়াকৈ 2023 বৰ্ষত ছাত্ৰগৰাকীয়ে ইংৰাজী ভাষাত লিখা এখনি গ্ৰন্থ চেন্নাইস্থিত ভাৰতীয় শ্ৰৱকাকন কোম্পানী নেশ্যন প্ৰেছে প্ৰকাশ কৰি উলিয়াইছে। মাতৃ আৰু ককাকৰ সৈতে বসবাস কৰা পৰিয়ালটোৰ পৰা ধ্ৰুৱজ্যোতি হাজৰিকাই সকলো কিতাপ যোগান কৰিবলৈ সমৰ্থ নোহোৱাৰ বাবে বিদ্যালয় পুথিভঁৰাল আৰু গ্ৰাম্য পুথিভঁৰালৰ পৰা কিতাপ আনি অধ্যয়ন কৰিছিল। নিজ প্ৰচেষ্টাৰ বাবে অসমীয়া মাধ্যমৰ ছাত্ৰ হৈও ইংৰাজীত গ্ৰন্থ লিখিবলৈ সক্ষম হৈছিল ধ্ৰুৱজ্যোতি হাজৰিকাই। ছাত্ৰগৰাকীৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী। সকলোৱে জনাইছে ছাত্ৰগৰাকীক শুভেচ্ছা। ধ্ৰুৱৰ যি ৰিজাল্ট ফলাফল, এই ফলাফলত আমি অঞ্চলবাসী যথেষ্ট গৌৰৱান্বিত হৈছোঁ, আনন্দিত হৈছোঁ। আমি একেবাৰে সৰুৰ পৰা তাক প্ৰত্যক্ষ কৰিছোঁ যে অত্যন্ত পঢ়া শুনাত খুব গুৰুত্ব আছে আৰু মাক আৰু দেউতাকৰ যি অৱদান, তেওঁলোকে প্ৰতিটো সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত লৈ গৈ তেখেতৰ যি এই ক্ষেত্ৰত শিক্ষাৰ লগতে বাকী ক্ষেত্ৰবোৰতো তেখেতক বহুত উদগনি যোগাইছিলে। আৰু কবিতা আবৃত্তিয়ে হওক বা অন্যান্য ধৰণৰ লিখা মেলা ক্ষেত্ৰত তেখেতলোকৰ অৱদান বা তেখেতলোকৰ উৎসাহ বহুত বেছি আছিলে। আৰু ধ্ৰুৱক দেখি আহিছোঁ যে আমি খুব অত্যন্ত সচেতন এই ক্ষেত্ৰত। আৰু গ্ৰামাঞ্চলৰ গোটেই ছবিবোৰ বা গ্ৰামাঞ্চলৰ ল'ৰা হিচাপে বোকাপানী গছকি যেনেকৈ বিদ্যালয়লৈ যায়, গোটেই পৰিৱেশবোৰ সুন্দৰকৈ অনুধাৱন কৰাৰ এটা তাৰ কেপাচিটি আছে, আমি সৰুৰ পৰা লক্ষ্য কৰিছোঁ। এই ক্ষেত্ৰবোৰত অত্যন্ত সচেতন, গোটেই যিহেতু গাঁৱৰ যি পৰিৱেশ, এই পৰিৱেশবোৰৰ লগত লৈ পেলাই সি শেহতীয়াকৈ যিবোৰ লিখা মেলা কৰিছে এইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু ভৱিষ্যতৰ দিনত এইবিলাকে যথেষ্ট সহায় কৰিব গোটেই অঞ্চলৰ প্ৰগতি আৰু উন্নয়নৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে। এইখিনি ক্ষেত্ৰত এই ধ্ৰুৱই এটা অভূতপূৰ্ব অৰিহণা আগবঢ়াব বুলি আমাৰ বিশ্বাস আছে। আৰু শেহতীয়াকৈ যিখন ইংৰাজী কিতাপ লিখিছে, এইটো এটা বহুত ডাঙৰ কথা যে সততে কোৱা যায় যে আমাৰ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাক ইংৰাজী বিষয়ত যথেষ্ট অসুবিধা হয়, কিন্তু ধ্ৰুৱই সেইটো কৰি দেখুৱালে যে ই এটা অত্যন্ত নিজা প্ৰচেষ্টাৰে ইংৰাজী কিতাপসমূহ পঢ়ি লৈ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় লেখকৰ কিতাপসমূহ পঢ়ি লৈ আৰু তাৰে এটা ৰিভিউ দিবলৈ চেষ্টা কৰিলে। আৰু যিটো এটা আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠীয়ে সেই কিতাপখন প্ৰকাশ কৰিছে, এইটো এটা সাংঘাতিক ডাঙৰেই খবৰ। আচলতে এইটো চবকে আমাক গৌৰৱান্বিত কৰিছে, আমি যথেষ্ট আনন্দিত হৈছোঁ। খবৰটো পাই ভালেই লাগিলে আৰু পাৰিলেহেঁতেন চেষ্টা অলপ, কিন্তু ইমান অসুবিধাৰ কাৰণে ইমানখিনি নগ'ল। তথাপিও সন্তুষ্ট হৈছোঁ। সহায় পাবক। আগতে ক্লাছ 5লৈকে মই প্ৰায় চাইছিলোঁ, তাৰপিছত হাইস্কুললৈ যোৱাৰ পৰা মই ইমান চোৱা নাছিলোঁ। তেওঁ নিজেই চব কৰে, পঢ়িবলগীয়া নহয়। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মই লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছিলোঁ। তাত সৰ্বমুঠ 95% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমতে মই মৌচাক যিবোৰ অসমীয়া আলোচনী আছে সেইবোৰ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ ককা দেউতাৰ নেতৃত্বত, আৰু তাৰ পাছত 4ৰ্থ শ্ৰেণীৰ পৰা ছপা আকাৰে প্ৰায় প্ৰকাশ পাবলৈ লৈছিল। বৰ্তমান সময়ত সোণোৱাল বাৰ্তা নিয়মীয়াকৈ লিখি আছোঁ। আৰু এই যিখন ইংৰাজী গ্ৰন্থৰ কথা, সেইখন আচলতে এই জৰিকটা পুথিভঁৰাল, তাৰ পৰা কেতবোৰ ইংৰাজী গ্ৰন্থ আনিছিলোঁ আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল, আৰু মোৰ ওচৰত যিবোৰ গ্ৰন্থ আছে সেইবোৰ পঢ়ি মেলি তেনেকৈ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। কেতিয়া লিখিছিলা ইংৰাজী ভাষা? সেইখন প্ৰথম পঢ়ি মেলি মই 2022 চন মানৰ পৰা আৰম্ভ কৰিছিলোঁ। 22 চনৰ পৰা আৰম্ভ কৰা হৈছিল। কেতিয়া লিখি শেষ হৈছিল? 23 চনৰ শেষৰ ফালে, অক্টোবৰ মাহত হৈছিল। কেনেধৰণে ছপা কৰা হৈছিল আৰু কোনে উদ্যোগ লৈছিলে? সেইখনৰ উদ্যোগ বহন কৰিছিলে চেন্নাইস্থিত যি নেশ্যন প্ৰেছ নামৰ চেল্ফ পাব্লিছিং কোম্পানী। সিহঁতৰ ৱেবছাইটত এই কিতাপখনৰ PDF আপলোড কৰিছিলোঁ, আৰু লগতে কভাৰ পেজ ডিজাইন সেইবোৰ কৰি, আৰু এনেদৰে সিহঁতৰ ৰিভিউ ছিষ্টেমৰ জৰিয়তে বা যি ৰিভিউ টিম সিহঁতে চিলেক্ট কৰিলে, আৰু তাৰপিছত গ্ৰন্থখন প্ৰকাশ পালে। কিতাপখনৰ কি বিষয়বস্তু, কেনেকৈ ধৰণৰ কি বিষয়বস্তু? কিতাপখনত বিভিন্ন ধৰণৰ গ্ৰন্থৰ মোৰ দৃষ্টিভংগীৰ জৰিয়তে যিটো বিভিন্ন ধৰণৰ পৰ্যালোচনা বা সমালোচনা আগবঢ়াইছোঁ, এনেদৰে কেইবাখনো গ্ৰন্থৰ তাত পৰ্যালোচনা আছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।